নমস্কাৰ বন্ধু-বান্ধৱসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। তো বন্ধু-বান্ধৱসকল, অৱশেষত আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে। অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা পুনৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। গ্ৰেড 3 গ্ৰেড 4 পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা। 1000+ পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ, য'ত আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰি এপ্লাই কৰিব পাৰিব। আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ অৰ্হতা কি লাগিব, কোনটো পোষ্টৰ কাৰণে আপোনালোকৰ কি অৰ্হতা বিচৰা হৈছে, আপোনালোকক দৰমহা কিমান দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকে এলিজিবল হয় আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'বিলাক পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, জইন হৈ ল'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু-বান্ধৱসকল, অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ, ভেকেঞ্চিসমূহৰ অভাৱিত আপোনালোকে চাব পাৰে যে NHM ৰিক্ৰুইটমেণ্ট 2025, য'ত আপোনালোকৰ কাৰণে 1138টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। নেশ্যনেল হেল্থ মিছন আসামৰ তৰফৰ পৰা ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে, য'ত আপোনালোকৰ কাৰণে 1138টা পদৰ কাৰণে ভেকেঞ্চি আছে। ANM পোষ্টৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকে প্ৰথমতে ভেকেঞ্চিসমূহৰ হ'ব ডিটেইলছখিনি ভালদৰে চাই লওক। যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চাব পাৰে যে পোষ্টৰ নামটো দিয়া হৈ আছে ANM। টোটেল পোষ্ট আপোনালোকে চাব পাৰে যে 1138টা পদৰ ভেকেঞ্চি আছে। কেটেগৰী আছে আপোনালোকে নাম্বাৰ অফ ভেকেঞ্চিটো চাব পাৰে যে আনৰিজাৰ্ভৰ কাৰণে আছে 779টা পদৰ ভেকেঞ্চি, ST প্লেনৰ কাৰণে আছে 6টা পদৰ ভেকেঞ্চি, ST হিলছৰ কাৰণে আছে 116টা পদৰ ভেকেঞ্চি, SCৰ কাৰণে আছে 81টা পদৰ ভেকেঞ্চি, আৰু 3 টাইপছৰ কাৰণে আপোনালোকে চাব পাৰে যে 194টা পদৰ ভেকেঞ্চি আছে। তো টোটেল আপোনালোকৰ কাৰণে 1138টা পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ স্বাস্থ্য বিভাগৰ ফালৰ পৰা। কেটেগৰী আছে আপোনালোকে চাব পাৰে যে নাম্বাৰ অফ ভেকেঞ্চিৰ সংখ্যাটো বেলেগ বেলেগ হয়। তো যদি আপোনালোকৰ অৰ্হতা যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে। আপোনালোকে ANM পাছ কৰা হ'ব লাগিব। যদি আপোনালোকে 12 পাছ কৰি ANM নাৰ্ছিং কৰি থৈছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। আপোনালোকে 10 বা 12 পাছ কৰি যদি আপোনালোকে ANM নাৰ্ছিং ডিগ্ৰী কমপ্লিট কৰিছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। অৰ্থাৎ ANM ডিগ্ৰী বা ডিপ্ল'মা থকা প্ৰাৰ্থীয়েহে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। এজ লিমিটটো আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব, য'ত আপোনালোকে SC/ST কেনেছৰ কাৰণে চাব পাৰে যে 5 বছৰ, OBC কেনেছৰ কাৰণে আছে 3 বছৰ, আৰু PWD কেনেছৰ কাৰণে আছে 10 বছৰৰ চিলেকশ্যন। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে আপোনালোকক 18,000 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। তো যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকে পাব ভেকেঞ্চিসমূহৰ কাৰণে। তো ভেকেঞ্চিসমূহ আপোনালোকে চাব পাৰে যে নেশ্যনেল হেল্থ মিছন আসামৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। অৰ্থাৎ আপোনালোকে চাব পাৰে যে NHM আসামৰ তৰফৰ পৰা ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। তো এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজৰ প্ৰয়োজন নাই। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰে। তো আপোনালোকে ভেকেঞ্চিসমূহত কেনেধৰণে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে দিয়া হৈ আছে। আপোনালোকৰ অফিচিয়েল ৱেবছাইটত গৈ ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই কৰিব লাগিব। NHM আসামৰ যিটো এনেকৈ অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে আবেদন কৰিব লাগিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, যিহেতু বৃহৎ পৰিমাণৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা। তো এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে যে 15 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 31 জুলাই। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰে। এপ্লাই কৰাৰ লিংকটো আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব, লগতে অফিচিয়েল নটিফিকেশ্যনটোও পাই যাব। তো যদি আপোনালোকে নিজে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰে তেনেহ'লে এপ্লাই কৰি ল'ব। যদি এপ্লাই কৰিব নোৱাৰে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে, মই আপোনালোকক যিমান পাৰোঁ সহায় কৰি দিম। তো এইকেইটা আছিলে ভেকেঞ্চিৰ হ'ব ডিটেইলছ আপোনালোকক জনাই দিলোঁ যে অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা পুনৰ নতুনকৈ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। বৃহৎ পৰিমাণেৰে ক'ব লাগিব, যিহেতু 1000+ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো অসম চৰকাৰৰ তৰফৰ পৰা 1000+ পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা বৃহৎ পৰিমাণৰ ভেকেঞ্চি হয়। তো আপোনালোকে চাব পাৰে যে নেশ্যনেল হেল্থ মিছনৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি আহিছে। ANM পোষ্টৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। কেটেগৰী আছে আপোনালোকক জনাই দিছোঁ যে কোনটো কেটেগৰীৰ কাৰণে কিমান ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিলোঁ। 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এলিজিবল হয়। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব। চেলাৰীও আপোনালোকক যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব। 18,000 টকাকৈ দিয়া হ'ব আপোনালোকক পাৰ মান্থ হিচাপে।
তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ হয় তেনে আপোনালোকে এপ্লাই কৰিব পাৰে। অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। তো অফিচিয়েল ৱেবছাইটৰ লিংকটোৰ লগত অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা যদি কেলে কমেণ্টত জনাব পাৰে। তো লগ পাম নতুন ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।